আমি মৰ্মাহত হৈছোঁ। বঙাইগাঁও বিশেষকৈ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে আজি আমি যদিও বিহু উদযাপন কৰিবলৈ লৈছোঁ, তেওঁৰ প্ৰতি জুবিনৰ প্ৰতি শ্ৰদ্ধাজনে আমি বিহু উদযাপন কৰিবলৈ লৈছোঁ, কিন্তু আমি আচলতে জুবিনবিহীন আমি যে বিহু উদযাপন কৰিব লৈছোঁ, এই কথাটো যেতিয়াই আমাৰ মনলৈ আহে, যেতিয়াই আমাৰ চিন্তা হয়, তেতিয়া আমি আচলতে মৰ্মাহত হওঁ। আৰু আমি উপায়বিহীন হৈ আমি যিহেতু ৰঙালী বিহু আমাৰ অসমৰ বাপতি সাহোন বিহুটো, গতিকে আমি সেইকাৰণে আমি পালন কৰিছোঁ। কিন্তু এই বিহুত, এইবাৰৰ বিহুত তাৰমানে আমাৰ কোনো এজন কৰ্মী, কোনো এজন সদস্য, কোনো এজন বিষয়াৰ তাৰমানে প্ৰাণ নাই, যেনিবা গতানুগতিক তেওঁলোকে বিহু পালিব লাগে কাৰণে পালা হৈছে আমাৰ। গতিকে আমি এই যিটো জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, জুবিনৰ প্ৰতি যিটো আমাৰ ভালপোৱা, এই ভালপোৱাটো নিশ্চয় এই বিহুৰ মাজেদি প্ৰকাশ পাব। আৰু আমি আশা কৰিছোঁ যে ইয়াত যিয়ে বিভিন্ন ঠাইৰ পৰা শিল্পী আহি এটা সংগীতানুষ্ঠান পৰিৱেশন কৰিব, আৰু আমি ভাবোঁ যে জুবিনৰ গীত মাতে তাত প্ৰাধান্য পাব, আৰু জুবিনৰ গীত মাতে প্ৰাধান্যৰ জৰিয়তে প্ৰাধান্যতাৰ জৰিয়তে আমি নিশ্চিতভাৱে আজি এই বিহুৰ মাজতো আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আমি এতিয়া মাজতো ধৰি লওক আমি মূলতঃ মই এতিয়া কাৰ্যসূচীটো বিভিন্ন কাৰ্যসূচী, কিন্তু মূলতঃ মই কথাটো ক'ব বিচাৰিছোঁ যে জুবিনৰ যিসকল হেণ্ডছ আছিল, তেওঁলোকৰ বাদ্যবাদক আছিল, তেওঁলোকে এটা গোটেইখিনিয়ে মিলি এটা টীম তেওঁলোকে হৈছিল, তেওঁলোকে গীত পৰিৱেশন কৰিব, বাদ্যযন্ত্ৰ গীত পৰিৱেশন কৰিব, আৰু সেই দলটোক আমি মাতিছোঁ। আৰু জুবিনৰ লগত জুবিলি সদায় আছিল, বহু বছৰ তেওঁ জুবিনৰ লগত তাৰমানে সংগ হিচাপে সংগ দিছিল। আৰু এই দুগৰাকী তাৰমানে আমি এই দুটা দলক আমি মাতি আমি জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধাটো বা জুবিনৰ প্ৰতি যিটো আমাৰ মৰম, এই মৰমটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ তেওঁ যিকেইবাৰ বঙাইগাঁৱত আহিছিল, আপোনাৰ ঘৰত গৈ ভাত দুটামান খাইছিল, আৰু আপোনাৰ প্ৰতি কিন্তু সম্পৰ্কটো অলপ বেলেগ আছিল। চাওক, জুবিন হৈছে বেলেগ ক্ষেত্ৰৰ মানুহ, মই বেলেগ ক্ষেত্ৰৰ মানুহ, কিন্তু তথাপিতো মই নিজে অনুভৱ কৰিব পৰা নাছিলোঁ যে জুবিনে মোক ইমান মৰম পাইছে, ইমান ভাল পাইছিল। আৰু এই জুবিনৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিল। তেওঁ মোৰ ল'ৰাৰ লগতো ভাল সম্পৰ্ক আছিল, প্ৰায়ে তেওঁৰ লগত আমাৰ কথা হৈছিল। কিন্তু আমি তেওঁক হেৰুৱাৰ পিছত তেওঁৰ যিটো আমাৰ প্ৰতি যিটো মৰম, আমাৰ প্ৰতি যিটো তেওঁৰ চেনেহ, এইটো আমি তাৰমানে চিৰস্থায়ী কৰিবৰ কাৰণে আমি আচলতে জুবিনক বঙাইগাঁওবাসী ৰাইজে যাতে তেওঁক সদায় আমি জীৱিত অৱস্থাত পাওঁ, তেওঁক সদায় জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে।